ক্ৰীড়া বাৰ্তা। নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা পঢ়িছো অনুজা লোপামুদ্ৰাই। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি দিল্লী কেপিটেলছে 114 ৰানৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে 19 অভাৰ আৰু 3টা বলত 2 উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। দলটোৰ হৈ এলিছ পেৰীয়ে সৰ্বাধিক 35 ৰান কৰে, আনহাতে ছফি ডিভাইন আৰু স্মৃতি মন্দনাই ক্ৰমে 32 আৰু 31 ৰানৰ অৱদান আগবঢ়ায়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ শ্ৰেয়াংকা পাটিলে 4টা উইকেট আৰু ছফি মলিনিকে 3টাকৈ উইকেট দখল কৰে। ছফিক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয়। দিল্লী কেপিটেলছৰ হৈ শেফালী বৰ্মাই সৰ্বাধিক 44 ৰান সংগ্ৰহ কৰে। মুম্বাইয়ে বিদৰ্ভক 169 ৰানত পৰাস্ত কৰি ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। ফাইনেলত বিদৰ্ভই 538 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 368 ৰানতে নিজৰ দ্বিতীয় ইনিংছৰ সামৰণি মাৰে। মুম্বাইৰ এই জয়ত স্পিনাৰসকলে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। দ্বিতীয় ইনিংছত আকৰ্ষণীয় শতক অৰ্জন কৰা মুশ্বিৰ খানক প্লেয়াৰ অফ দ্য মেচ হিচাপে ঘোষণা কৰা হয়। আনহাতে স্পিনাৰ তনুষ কটিয়ানক বলে বেটে আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অফ দ্য চিৰিজ হিচাপে ঘোষণা কৰা হয়। অৰ্গেং FC ডিমাকুচি দলে চতুৰ্থ বাৰ্ষিক ডাক্তৰ টি আও আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। কালি চিপাঝাৰ ষ্টেডিয়ামত নৈশালুকত অনুষ্ঠিত ফাইনেল মেচখনত অৰ্গেং FCয়ে কামৰূপা FCক 3-1 গলত হৰুৱাই চেম্পিয়ন ট্ৰফী লাভ কৰে। অসম পৰ্বতাৰোহণ সন্থাই বিশিষ্ট পৰ্বতাৰোহী প্ৰয়াত নীলু তালুকদাৰৰ সোঁৱৰণত শনিবাৰে আয়োজন কৰা শৈলাৰোহণ প্ৰতিযোগিতাৰ সামৰণি পৰিছে। অসম ৰাজ্যিক চিৰিয়াখানাৰ ৰোহিণী কুমাৰ ভূঞা শৈলাৰোহণ ক্ষেত্ৰত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত প্ৰয়াত নীলু তালুকদাৰৰ পৰিয়াল, প্ৰবীণ পৰ্বতাৰোহী প্ৰয়াত প্ৰফুল্ল ডেকাৰ পৰিয়াল, অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি ডাক্তৰ দেৱেন্দ্ৰনাথ মহন্তৰ লগতে অসম পৰ্বতাৰোহণ সন্থাৰ কেইবাগৰাকীও প্ৰবীণ পৰ্বতাৰোহী উপস্থিত থাকে। অসমৰ উপৰি পশ্চিমবংগ আৰু হিমাচল প্ৰদেশৰ মুঠ 32 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত পুৰুষ শাখাত অসমৰ শেখৰ বৰদলৈয়ে প্ৰথম স্থান, পশ্চিমবংগৰ অনিমেশ মণ্ডলে দ্বিতীয় স্থান আৰু অসমৰ কবিৰ হকে তৃতীয় স্থান দখল কৰে। মহিলা শাখাত ছায়া সোণাৰে প্ৰথম স্থান, সোণমণি ৰাভাই দ্বিতীয় স্থান আৰু তনুশ্ৰী ডেকাই তৃতীয় স্থান অৰ্জন কৰে। ITF ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ টুৰৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি গুৱাহাটীৰ ৰাণী কৰ মাৰৱাই ত্ৰিমুকুট অৰ্জন কৰিছে। হাৰিয়ানাৰ ঝাজ্জাৰৰ জয়গাঁও টেনিছ একাডেমীয়ে আয়োজন কৰা প্ৰতিযোগিতাখনৰ 40 বছৰ ঊৰ্ধ্বৰ মহিলাৰ ছিংগলছ, ডাবলছ আৰু মিক্সড ডাবলছত ৰাণী কৌৰে খিতাপ দখল কৰে। কালি সামৰণি পৰা প্ৰতিযোগিতাখনৰ মহিলাৰ ছিংগলছত ৰাণীয়ে ভাৰতৰে পিংকী শৰ্মাক 6-0, 6-4 ছেটত পৰাস্ত কৰে। মহিলাৰ ডাবলছত তেওঁ সতীৰ্থ মানসী মেজেজিৰ সৈতে যুটি বান্ধি ভাৰতৰে নাজনীন ৰহমান আৰু সোনাল ভোহৰা যুটিক 7-6, 6-2 ছেটত হৰুৱাই চেম্পিয়ন হয়। আনহাতে মিক্সড ডাবলছত মোহিত ফগাটৰ সৈতে ৰাণীয়ে প্ৰতিপক্ষ যুটি ভাৰতৰ পিংকী শৰ্মা আৰু গিৰীশ মিশ্ৰক 6-4, 6-3 ছেটত হৰুৱাই খিতাপ অৰ্জন কৰে। ৰাণী কৌৰৰ এই সাফল্যৰ বাবে গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাসে অভিনন্দন জ্ঞাপন কৰিছে। ইউৰোপৰ অতি আকৰ্ষণীয় ফুটবল প্ৰতিযোগিতা ইউৰো চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰ ফাইনেলৰ সূচী অলপতে ঘোষণা কৰা হৈছে। কোৱাৰ্টাৰ ফাইনেলত 8টা দলে অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে UEFA ইউৰোপা লীগৰ কোৱাৰ্টাৰ ফাইনেলৰ সূচীও নিৰ্ধাৰণ কৰা হৈছে। এই বিষয়ে আমাক সবিশেষ জনাইছে মানস প্ৰতিম শৰ্মাই। অনুজা, আপুনি উল্লেখ কৰাৰ দৰে ইউৰোপৰ আটাইতকৈ সন্মানীয় ফুটবল প্ৰতিযোগিতা বা বিশ্বব্যাপী যাক আমি ক'ব পাৰোঁ যে বিশ্বকাপ ফুটবলৰ পাছত এজাৰ স্থান চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰ ফাইনেলৰ সূচী ইতিমধ্যে প্ৰকাশ কৰিছে আৰু পূৰ্বৰ দৰে 2টা পৰ্যায়ত খেল হ'ব, মানে তাত হোম লীগ বুলি কয় আৰু এৱে লীগ, অৰ্থাৎ কোৱাৰ্টাৰ ফাইনেল 2খনকৈ খেল অনুষ্ঠিত হ'ব। মই প্ৰথমে আমাৰ শ্ৰোতাসকলৰ বাবে দলসমূহৰ বিষয়ে উল্লেখ কৰিছোঁ যে ৰিয়েল মাদ্ৰিদ স্পেইনৰ দল। ৰিয়েল মাদ্ৰিদে প্ৰতিদ্বন্দ্বিতা কৰিব যোৱাবাৰৰ বিজয়ী ইংলেণ্ডৰ মেনচেষ্টাৰ চিটিৰ বিৰুদ্ধে, দুয়োটা অতি শক্তিশালী দল, ইউৰোপৰ অতি আগশাৰীৰ দল। আন এখন কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰে আৰ্চেনেল দলে খেলিব জাৰ্মানীৰ বায়াৰ্ণ মিউনিখৰ বিৰুদ্ধে। বায়াৰ্ণ মিউনিখ দলেও পূৰ্বে এই প্ৰতিযোগিতাত বিজয় হৈছিলে। আন এখন খেল অনুষ্ঠিত হ'ব এথলেটিকো মাদ্ৰিদ, এই দলটো হ'ল স্পেইনৰ দল, তেওঁলোকে খেলিব জাৰ্মানীৰ আন এক দল বৰুচিয়া ডৰ্টমুণ্ডৰ বিৰুদ্ধে। আৰু চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেল খেলত প্ৰতিদ্বন্দ্বিতা কৰিব ফ্ৰান্সৰ PSG, অৰ্থাৎ যাক কয় পেৰিছ ছেণ্ট জাৰ্মেইন, এই PSG দলে তেওঁলোকে খেলিব স্পেইনৰ ইউৰোপৰ আন এক শক্তিশালী আৰু ইতিহাস প্ৰসিদ্ধ দল FC বাৰ্চিলোনা, যিটো দলৰ হৈ বহু বছৰ ধৰি
লিঅনেল মেছিও ফুটবল খেলিছিলে ইয়াৰে প্ৰথম পৰ্যায়ৰ খেলসমূহ এপ্ৰিলৰ 9-10 তাৰিখে অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ খেলসমূহ এপ্ৰিলৰ 16 আৰু 17 তাৰিখে অনুষ্ঠিত হ'ব আৰু এইবাৰ প্ৰতিযোগিতাত সৰ্বমুঠ পূৰ্বৰ দৰে এইবাৰৰ প্ৰতিযোগিতাত 32টা দলে অংশগ্ৰহণ কৰিছিলে 32টাৰ পৰা 16টা দলে প্ৰি কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিলে আৰু 8টা দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে এইবাৰ চেম্পিয়নছ লীগৰ প্ৰতিযোগিতাত এই ফৰ্মেটত শেষৰবাৰৰ বাবে খেল অনুষ্ঠিত হৈছে ইয়াৰ পৰৱৰ্তী বৰ্ষত অৰ্থাৎ 2024-25 বৰ্ষত এই ফৰ্মেটত এই পদ্ধতিৰে খেল অনুষ্ঠিত নহয় পৰৱৰ্তী বৰ্ষৰ বাবে যে ইয়াত দলৰ সংখ্যা বৃদ্ধি পাব অৰ্থাৎ ইউৰোপৰ আন একাংশ দলে এই প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে সুযোগ লাভ কৰিব আৰু যিদৰে আমি উল্লেখ কৰিলো ইউৰোপৰ অতি আগশাৰীৰ অতি উন্নত মানৰ খেল খেলা নামি দামী তাৰকাৰে সমৃদ্ধ দলকেইটা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু এই কোৱাৰ্টাৰ ফাইনেলৰ খেল লেখত ল'বলগীয়া হ'ব কিন্তু আটাইতকৈ সম্ভৱত বিশ্ববাসীৰ বা ফুটবল বিশেষজ্ঞসকলৰ চকু থাকিব ৰিয়েল মাদ্ৰিদ আৰু মেনচেষ্টাৰ চিটিৰ মাজত হ'বলগীয়া খেল দুখনৰ মাজত আৰু তাৰ পৰা এটা দল ছেমিফাইনেলত প্ৰৱেশ কৰিব ঠিক এইদৰে 4খন খেলৰ পৰা 4টা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিব ছেমিফাইনেল অনুষ্ঠিত হ'ব একে পদ্ধতিতে হোম আৰু এৱে লেগৰ ভিত্তিত আৰু 1 জুন তাৰিখে ইংলেণ্ডৰ বিশ্ববিখ্যাত ৱেম্বলি ষ্টেডিয়ামত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব আৰু যদি অনুযায়ী আপুনি দ্বিতীয়তে উল্লেখ কৰাৰ দৰে চেম্পিয়নছ লীগৰ পিছতে যাক আমি স্থান দিব পাৰোঁ এইটো হ'ল UEFA ইউৰোপা লীগ এইটো আগশাৰীৰ খেল আৰু কোৱাৰ্টাৰ ফাইনেলৰ সময়সূচী বা তালিকা প্ৰকাশ কৰিছে কোন দলে অংশগ্ৰহণ কৰিব সেই অনুসৰি ইংলেণ্ডৰ লিভাৰপুল দলে এবাৰ খেলিব ইটালীৰ আটলান্টা দলৰ বিৰুদ্ধে লিভাৰপুল দল যি বৰ্তমান ইংলেণ্ডৰ প্ৰিমিয়াৰ লীগৰ শীৰ্ষস্থানত আছে তেওঁলোকে খেলিব আটলান্টাৰ বিৰুদ্ধে তেওঁলোকে পূৰ্বে UEFA চেম্পিয়নছ লীগৰ জয়লাভ কৰিছিলে এইবাৰ চেম্পিয়নছ লীগৰ তেওঁলোকে নকআউট ৰাউণ্ডলৈ প্ৰৱেশ কৰিব নোৱাৰিলে আৰু ইউৰোপা লীগত তেওঁলোকে এইবাৰ অংশগ্ৰহণ কৰি এতিয়া কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে আন এখন কোৱাৰ্টাৰ ফাইনেল আৰম্ভ হ'ব ইটালীৰ দুটি দল AC মিলান আৰু AS ৰোমাৰ মাজত অনুষ্ঠিত হ'ব আনখন খেল অনুষ্ঠিত হ'ব জাৰ্মানীৰ আন এক দল বেয়াৰ লেভাৰকুছেন তেওঁলোকে খেলিব ইংলেণ্ডৰ ৱেষ্ট হাম ইউনাইটেডৰ বিৰুদ্ধে আৰু চতুৰ্থখন খেল অনুষ্ঠিত হ'ব বেনফিকা খেলিব ফ্ৰান্সৰ আন এক দল অলিম্পিক ডে মাৰ্চেলৰ বিৰুদ্ধে আৰু চেম্পিয়নছ লীগৰ দৰে UEFA ইউৰোপা লীগৰ দুটা পৰ্যায়ত অনুষ্ঠিত হয় যেনে উদাহৰণস্বৰূপে লিভাৰপুল আৰু আটলান্টাৰ মাজত খেলখন এখন খেল লিভাৰপুলত হ'ব আনখন খেল আটলান্টাত হ'ব গতিকে যাক হোম আৰু এৱে লীগ ব্যৱস্থাত অনুষ্ঠিত হোৱা বুলি কোৱা হয় ইয়াৰ প্ৰথম 4খন কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথম 4খন খেল 11 এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু দ্বিতীয় লেগৰ খেল 18 এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু ইয়াৰ পৰা 4টা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব অনুজা সাপ্তাহিক ক্ৰীড়া সম্পৰ্কীয় বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা শুনিলে যুগুতালে অৰূপ কুমাৰ শৰ্মাই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একেই সময়তে নমস্কাৰ ক্রীড়া বার্তা।